কথা আছিল দুয়োৰে হোৱাৰ। সপোন আছিল হাতে হাত ধৰি আগবঢ়াৰ। तो हम लोग देखा है कि इधर पूरा आवाज हो रहा है और ब्लास्ट हो गया है। প্ৰতিশ্ৰুতি দিছিল অতি সোনকালেই নিজৰ কৰাৰ। কেনেকৈ বিদায় জনাই প্ৰিয়তমা সাহসী নাৰী বুলি কোৱা প্ৰিয়তমাগৰাকী আজি থিয়তি থাকিব পৰা নাই। বীৰ প্ৰিয়তমক শেষ বিদায় জনাবলৈ সাহস গোটাব পৰা নাই। সপোনবোৰ নিমিষতে চুৰমাৰ হৈ গ'ল। অতি সোনকালেই নিজৰ কৰাৰ কথা দি অকলশৰীয়া কৰি অজান দেশলৈ গুচি গ'ল। 5 মাৰ্চ বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ কালাপাহাৰত ভূপতিত সুখোই 30 যুঁজাৰু বিমান দুৰ্ঘটনাত কৰুণ মৃত্যু সাৱটি লৈছিল দুজনকৈ ভাৰতীয় বায়ুসেনাৰ পাইলট। যোৰহাটৰ পৰা উৰামৰা বিমানখনত থকা 2 যোদ্ধা স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাক্কাৰ নামৰ 2 যোদ্ধাৰ মৃত্যুত দেশবাসীয়ে শোক প্ৰকাশ কৰিছে। স্কোৱাড্ৰন লিডাৰ অনুজ ভাশিষ্ঠৰ অন্তিম বিদায় জনোৱা হয়। সুখোই 30 MKI পাইলট অনুজ ভাশিষ্ঠৰ ঘৰত বিয়াৰ কথা চলি আছিল। বায়ুসেনাতে কৰ্মৰত আছিল প্ৰেমিকাও। দুয়ো অতি সোনকালেই বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল, কিন্তু আধৰুৱা হৈ ৰ'ল দুয়োৰে সপোন। বীৰ প্ৰেমিকক অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনালে প্ৰেমিকাই।